মই 2023 ছেপ্টেম্বৰ মাহৰ 2023 ছেপ্টেম্বৰ মাহৰ মানে 7 জুলাইতে আমি ছেপ্টেম্বৰ জুলাইতে 7 জুলাইতে আমি দিছিলো এইটো 7 জুলাই নে 13 জুলাইত হয় 13 জুলাইত দিছিলো 2 বছৰে হ'ল 2 বছৰৰ জুলাই মানে এই জুলাই পালে 2 বছৰ হৈ যাব মানে এনেকে থৈ দিছে মানে প্ৰথমতেতো ৰেজিষ্টাৰ নকৰিলে মই বহুবাৰ অচিক লগ কৰিছিলো দিছপুৰ থানাত তাৰপিছতে মই SP-কো লগ কৰিছিলো তেওঁলোকে সদায় কয় ইফালে যাওক সিফালে যাওক এই মানে আৰু কৈছিলে ঠিক আছে হ'ব আমি নিয়ম মতেই যাম আৰু যি আছে তাৰপিছত আমি যেতিয়া ইয়াত ৰেজিষ্টাৰ নহল বহুত দিনলৈকে এটা সময়লৈকে থাকি তাৰপিছত আমি মহামান্য আদালতত ইয়াৰ কাৰণে আমি এপ্লাই কৰিছিলো মানে যে কেছটো ৰেজিষ্টাৰ হ'ব লাগে তো এতিয়া তাতেও 2-3টা ডেট যোৱাৰ পিছতো তেওঁলোকে কৰা নাছিল কিন্তু এতিয়া চাগে তেনেকুৱা কিবা এটা হৈছে আচলতে কি হ'ল পূজাৰ কাৰণে নৱৰাত্ৰিৰ কাৰণে মই নৱৰাত্ৰি 9টা দিন যে ব্ৰততো থাকো আৰু কিবা কিবি অকণ হেৰিত থাকো তো মই একদম মানে খবৰটো লোৱাই নাই আৰু আচলতে কি হৈছে মাৰতো ইচ্ছা ন চব বস্তু এই গোটেইখিনি বস্তু যে মায়ে এইখিনি সময়ৰ ভিতৰতে মিলাইছে মাৰ ইচ্ছাতে হৈছে আচলতে কিন্তু মই বিশেষকে মই গম পোৱা নাছিলো যে নেক্সট লাষ্ট হেৰিটোত কি হ'ল যোৱাকালি যেতিয়া OC-য়ে ফোন কৰিছিলে তেতিয়াহে মই গম পাইছো তেওঁ মোক কালি মাতিছিলে ষ্টেটমেণ্ট দিবৰ কাৰণে কিন্তু যেহেতু মোৰ পূজা চলিছে মই তেওঁক ক'লো মই এইখিনি শেষ কৰি 2-4 দিন পিছতে যাম মানে গৈ পিনি ষ্টেটমেণ্টটো তেওঁলোকে ল'ব বাছ সিমানখিনি আৰু তাৰপিছত আদালতত কেছ চলিব চাওঁ কোনোবাইতো কৈছে বেল লৈ ল'ব পলাই গুচি যাব ইতিমধ্যেতো পলাইছে চৰকাৰেতো এৰি দিছে VRS দি পঠায়ে দিছে ইয়াতো আমি যুঁজি আছো কিয়নো এয়া আমাৰ জাতিৰ কথা আছে নহয় মানে যিটো কেগৰ ৰিপৰ্টতে 188 crores তাত এটা মানে মিছ ইউজ হোৱা বুলি আছে তাৰ অকল মানে এইটোৰ ক্ষেত্ৰতে যে মানে কিবা এমপ্লয় লৈছিলে তেওঁলোকৰ দৰমহা দিয়া নাই যিটো NRC-ৰ পুৰা হেৰিটো চলাইছিলে সেই গোটেইটো প্ৰক্ৰিয়াটোত সেই পইচাখিনি তেওঁলোকে হেৰি কৰিলে সেইটোতো বাৰু চৰকাৰৰ পইচা খালে কেগৰ ৰিপৰ্টত আহিছে আমাৰ ৰিপৰ্ট নহয় এইটো এটা কেগৰ ৰিপৰ্ট হয় যিটো গভৰ্ণমেণ্ট এটা এজেঞ্চি ৰিপৰ্ট তাৰপিছত সেইটোৱে তাৰপিছতে আকৌ শুনামতে এই যে ভৰাইছে কোনোবা এইটো বিষয়ত আমি এতিয়াহে আহিম তাৰমানে আমাৰ কেছটো নেক্সটটো কেগৰ ৰিপৰ্টটো লৈহে আমাৰ কেছটো আছিলে বাকী যিটো ধৰক কিমান বাংলাদেশী ভৰালে 80 লাখ ভৰালে কিয় হেৰি কৰিলে এই কথাবোৰত এতিয়া আহিম এই কথাবোৰ বহুত দিন তলপুৰি আছিলে মানুহে হেৰি কৰা নাছিলে আৰু আচলতে কি হয় প্ৰভাৱশালী ব্যক্তিবিলাক যেতিয়া উচ্চ পদত থাকে তেতিয়া জনতা তাৰমানে মৌন হৈ যায় মানে মুখ হৈ যায় মুকবধি হৈ যায় তাৰমানে কলা বোবা টাইপ হৈ যায় তো অলপ সময় লাগিব এতিয়া মই সেইবোৰ চব কম মোক কেৱল আপোনালোকে 2টা দিন সময় দিয়ক আজি মই এই গোটেই সময় প্ৰগ্ৰামটো শেষ কৰো কালিলৈ নৱমী আছে পৰহিৰ পৰা মই সম্পূৰ্ণ কথা আপোনালোকক কোৱাৰ চেষ্টা কৰিম চাওক এইটোতো প্ৰথম খোজ ন এতিয়া ন্যায়ালয়ৰ কিছুমান মানে আদালতৰ কিছুমান নিয়ম থাকিব এতিয়া আমাক এতিয়া ধৰক ছেকশ্যনটো ইমান দিন কেছটোৱে ৰেজিষ্টাৰ কৰা নাছিলে এতিয়া যেনিবা কৰিছে উপায় নাপাই কৰিছে তাত ধাৰা কি লগাইছে সেইকেইটা ধাৰা বেইলেবল নে নন বেইলেবল আৰু নন বেইলেবল ধাৰাটো তেওঁ কেনেকে বেইল ল'ব আল্টিমেটলি তো বেইলটো ল'বই আৰু বেইল লৈ তেওঁ থাকিব তাৰপিছত আদালতত কেছটো চলিব তাত আমি কিমান মানে হেৰি তথ্য আমাৰ হাতত থকা যিখিনি তথ্য আমি যেতিয়া দিম কাৰণ সেই তথ্য আমাৰ নহয় ভাৰত চৰকাৰৰ তথ্য সেয়া গতিকে সেইখিনিতো মানিব লাগিব যদি এই কথাখিনি যদি গুৱাহাটী হাইকোৰ্টত নহয় যদি মানে সুপ্ৰিম কোৰ্টতো হয় তথাপিও তথ্য সেইখিনিয়ে হয় যিখিনি ভাৰত চৰকাৰৰ তথ্য এটা এজেঞ্চি ভাৰত চৰকাৰৰ কেগৰ ৰিপৰ্টৰ আছে মই লাগি থাকিম মই শেষ নোহোৱালৈকে লাগি থাকিম আৰু এই গোটেইখিনি পইচা যিবিলাক মিছ ইউজ কৰিলে বা হেৰি কৰিলে আমাৰ অসমক লৈ ইমান খেলা এইটোতো এটা মডেলহে আছিলে এই NRC-ৰ এইটো এটা মডেল আছিলে অসমৰটো যদি ইয়াতেই যদি ইমান 100 কোটি 150 কোটি 180 কোটি টকাৰ মানে এনেকুৱা মানে মিছ ইউজ কৰি দিয়ে ঘাপলা কৰি দিয়ে তেতিয়াহ'লে আৰুতো বেলেগ বেলেগ ৰাজ্যত হ'ব আছে কি হ'ব কাহানীবিলাক তো এইবোৰ অকণ কথাবোৰ ভয়ানকে গতিকে এইবোৰ চিন্তা কৰিব লগা গতিকে আৰু এই বিষয়ত যিহেতু সকলোৱে নামাতে বা মাতিব নোখোজে বা সকলো ব্যক্তিগত স্বাৰ্থলৈ ব্যস্ত আমি যিহেতু ওলাই আহিছো আৰু এতিয়াতো আৰু পিছুৱাৰ মোৰ কোনো সংগঠন নাই মই কোনো সংগঠনৰ বেনাৰত নাই মই কেৱল মোৰ নিজৰ মানে মই নিজেহে কৰিছো আৰু হয় আৰু মাৰ আশীৰ্বাদ লৈ কৰিছো মায়ে কৈছে যোৱা আগবাঢ়া মই আছো পিছত মা আছে বুলি কৈছে যেতিয়া আৰু বেলেগ কি লাগে হয় নাই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।